হটষ্টাৰত চাওক তিনিখন ছিৰিজ। ফাৰ্ষ্ট, অনলি মাৰ্ডাৰ্ছ ইন দ্য বিল্ডিং। দুজন চিনিয়ৰ চিটিজেন আৰু এজনী ছোৱালী মিলি পেলাই এটা মাৰ্ডাৰ ইনভেষ্টিগেট কৰে, যিটো তেওঁলোকৰ বিল্ডিঙত হয়। আৰু এই তিনিজনৰ এটাই ইণ্টাৰেষ্ট আছিলে, সেইটো হ'ল ট্ৰু ক্ৰাইম পডকাষ্ট। আৰু এই মাৰ্ডাৰটোৰে তেওঁলোকে নিজৰ ট্ৰু ক্ৰাইম পডকাষ্টটো ষ্টাৰ্ট কৰে। তেওঁলোকৰ পডকাষ্টে তেওঁলোকৰ প্ৰব্লেম কমায় নে তেওঁলোকৰ প্ৰব্লেম বঢ়ায়? চাওক অনলি মাৰ্ডাৰ্ছ ইন দ্য বিল্ডিং, কমেডি ড্ৰামা। ছেকেণ্ডখন হ'ল এগাথা অল এলং। ৱাণ্ডাৰ ভিজন যিসকলে চাইছে তেওঁলোকে এগাথাৰ কেৰেক্টাৰটো দেখিছে, এগাথা হাৰ্কনেছ। তাইও এজনী উইচ হয়। আৰু তাইক ৱাণ্ডাৰ যি মিনি ছিৰিজ আছিলে তাৰ এণ্ডত ৱাণ্ডাৰ এটা স্পেল এটা ৰিলিজ কৰে, কাৰ্চ কৰে, যিটো কাৰণে এগাথা সেই জেগাডোখৰত তাই ফুচি যায় আৰু তাই গোটেই পাৱাৰ গুচি যায়। এই মিনি ছিৰিজত ইজ অল এবাউট এগাথা। এটা টিনেজাৰ আহি পেলাই এগাথাক হেল্প কৰে আৰু এগাথাই নিজৰ এটা কভেন, এটা উইচেছ কভেন বুলি যিটো কয়, এটা উইচৰ এটা ফেমিলি বুলি কয়, সেই ফেমিলিটো ফৰ্ম কৰি তাই নিজৰ পাৱাৰ, নিজৰ আইডেণ্টিটি ঘূৰাব বিচাৰে। তাই পাৰে নে নাই আৰু তাই কি কি ছেক্ৰিফাইচ কৰিব লাগে, চাওক এগাথা অল এলং অন হটষ্টাৰ। থাৰ্ডখন হ'ল আণ্ডাৰ দ্য ব্ৰিজ। এইখন বেছড হয় এখন কিতাপ এখনৰ ওপৰত, যিখন ষ্টৰী এটা ট্ৰু ষ্টৰী হয়। এজনী ইণ্ডিয়ান ৰীনা ৱাৰ্ক নামৰ টিনেজাৰ এজনী এদিন গধূলি নিজৰ ফ্ৰেণ্ডছৰ লগত পাৰ্টি কৰিব ওলাই যায় আৰু তাই কেতিয়াও ঘূৰি নাহে। সেইটো কেনেকৈ ছল্ভ কৰে, তাই কি হ'ল, তাই জীয়াই আছেনে নাই, তাইক কোনে মাৰিলে, যদি মাৰিছে, তাই এই গোটেই এই টিনেজাৰ যিটো এটা ইহঁতৰ এটা গ্ৰুপ থাকে, সেই গ্ৰুপৰ এটা সেই ডাৰ্ক ছিক্ৰেটখিনি এই মিনি ছিৰিজত দেখা পাব।